আপুনি 2026 বৰ্ষত DLEDৰ এন্ট্ৰেন্স ক্লিয়াৰ কৰিব বিচাৰিছে নেকি? কিন্তু নটিফিকেশ্যন কেতিয়া আহিব, প্ৰিপাৰেশ্যন কেনেকৈ আৰম্ভ কৰিব, কোনটো টপিক বেছিকৈ পঢ়িব, কিমান সময় পঢ়িব, তাক লৈ চিন্তিত হৈ আছে নেকি? তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে, কাৰণ আজিৰ এই ভিডিঅ'ৰ যোগেদি মই আলোচনা কৰিম 2025 বৰ্ষত অনুষ্ঠিত হোৱা DLEDৰ এন্ট্ৰেন্স মই কিদৰে ক্লিয়াৰ কৰিছোঁ, কি পঢ়িছিলোঁ, কিমান সময় অধ্যয়ন কৰিছিলোঁ আদি বহুতো টিপছৰ বিষয়ে। সেয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, কাৰণ প্ৰতিটো টিপছে হ'ব আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। DLED এন্ট্ৰেন্স ক্লিয়াৰ কৰাৰ মোৰ আটাইতকৈ ডাঙৰ ছেক্ৰেটটো হৈছে নটিফিকেশ্যনলৈ অপেক্ষা নকৰা। অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই কেৱল নটিফিকেশ্যনৰ বাবে অপেক্ষা কৰি থাকে, ভাবি থাকে নটিফিকেশ্যন আহিলেই ষ্টাডি আৰম্ভ কৰিম। কিন্তু মই নটিফিকেশ্যনৰ বাবে অপেক্ষা কৰা নাছিলোঁ। মই নটিফিকেশ্যন অহাৰ আগতে ষ্টাডি আৰম্ভ কৰিছিলোঁ, কাৰণ মোৰ লক্ষ্য আছিল DLEDৰ এন্ট্ৰেন্স ক্লিয়াৰ কৰিবই লাগিব। তুমিও যদি ভাবি আছা DLEDৰ এন্ট্ৰেন্স ক্লিয়াৰ কৰিবা, তেতিয়াহ'লে আজিৰে পৰা ষ্টাডি আৰম্ভ কৰা, কাৰণ নটিফিকেশ্যন অহাৰ পিছত পঢ়িবলৈ যথেষ্ট সময় নাপাবা। আৰু যদি প্ৰয়োজনীয় ষ্টাডি মেটেৰিয়েল লাগে, তেতিয়াহ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। DLED এন্ট্ৰেন্স ক্লিয়াৰ কৰাৰ মোৰ দ্বিতীয়টো ছেক্ৰেট আছিল চিলেবাছ বেছড ষ্টাডি। অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে চিলেবাছ নজনাকৈ ইউটিউব অথবা কালেক্ট কৰা PDFৰ পৰা ৰেণ্ডমলি ষ্টাডি আৰম্ভ কৰে, কিন্তু তেওঁলোকে নাজানে কোনটো টপিক এৰিব লাগিব আৰু কোনটো টপিক পঢ়িব লাগিব, যাৰ ফলত তেওঁলোকে এক্সাম ক্লিয়াৰ কৰিব নোৱাৰে। সেয়ে মই ভাবিছোঁ তোমালোকক মই নিজে সম্পূৰ্ণ চিলেবাছ বেছড প্ৰিপেয়াৰ কৰা নোটছ দিবলৈ আৰম্ভ কৰিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তৃতীয়টো ছেক্ৰেট হৈছে ডেইলি ষ্টাডি। মৰমৰ বন্ধু-বান্ধৱীসকল, DLEDৰ এন্ট্ৰেন্স ক্লিয়াৰ কৰিবলৈ হ'লে ডেইলি ষ্টাডি কৰিবই লাগিব। অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে আজি পঢ়ে, কালি নপঢ়ে, আকৌ পৰহি পঢ়ে, আকৌ দুদিন নপঢ়ে। কিন্তু এনেকৈ DLEDৰ এন্ট্ৰেন্স ক্লিয়াৰ কৰিব নোৱাৰি। কেৱল DLEDৰ এন্ট্ৰেন্সে নহয়, যিকোনো কম্পিটিটিভ এক্সাম আমি এনেকৈ ক্লিয়াৰ কৰিব নোৱাৰি। সেয়ে লাগিলে 2 বা 3 ঘণ্টা পঢ়া, কিন্তু নিয়মিতভাৱে পঢ়া, ইয়ে তোমাক এক্সাম ক্লিয়াৰ কৰাত যথেষ্ট সহায় কৰিব। চতুৰ্থটো ছেক্ৰেট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। মৰমৰ বন্ধু-বান্ধৱীসকল, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ফ'ল' কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো ইয়ে তোমাক এক্সাম পেটাৰ্ণ বুজি পোৱা, ইম্পৰ্টেণ্ট টপিক চিনাক্ত কৰা, ৰিপিটেড কুৱেশ্যনবোৰ পোৱাত সহায় কৰিব। পঞ্চমটো ছেক্ৰেট MCQ প্ৰেক্টিছ। DLED এন্ট্ৰেন্সটো সাধাৰণতে MCQ বেছড হয়। সেয়েহে তোমালোকে নিয়মিত অধ্যয়নৰ লগতে ৰেগুলাৰ অতি কমেও 50ৰ পৰা 100টা যিকোনো টপিকৰ MCQ প্ৰেক্টিছ কৰিবা। 6 নম্বৰ ছেক্ৰেটটো হৈছে মক টেষ্ট। এক্সামত বহাৰ আগতে মক টেষ্ট দিয়াটো অতি গুৰুত্বপূৰ্ণ। ইয়ে তোমাক টাইম মেনেজমেণ্টৰ লগতে স্পীডত সহায় কৰে। সেয়ে সপ্তাহত কমেও 1-2টা মক টেষ্ট দিবলৈ ট্ৰাই কৰিবা। 7 নম্বৰ ছেক্ৰেটটো হৈছে উইক টপিক এনালাইচিছ। সাধাৰণতে আমি বেয়া পোৱা বা কঠিন টপিকসমূহ স্কিপ কৰিহে ভাল পাওঁ, কিন্তু এইটো আটাইতকৈ ডাঙৰ ভুল। সেয়েহে মক টেষ্ট দিয়াৰ পিছত উইক টপিকসমূহ এনালাইজ কৰাটো অতি গুৰুত্বপূৰ্ণ। 8 নম্বৰ ছেক্ৰেটটো হৈছে শ্বৰ্ট নোট প্ৰিপেয়াৰ কৰক। মৰমৰ বন্ধু-বান্ধৱীসকল, এক্সামৰ আগতে সম্পূৰ্ণ কিতাপ বা চিলেবাছ ৰিভিজন কৰাটো সম্ভৱ নহয়। সেয়েহে শ্বৰ্ট নোট প্ৰিপেয়াৰ কৰক। ইয়ে আপোনাক এক্সামৰ আগত সম্পূৰ্ণ চিলেবাছখন ৰিভিজন কৰাত সহায় কৰিব। ছেক্ৰেট নম্বৰ 9, মৰমৰ বন্ধু-বান্ধৱীসকল, এক্সামৰ কমেও এসপ্তাহমান আগত নতুন টপিক পঢ়া এৰি দিয়ক। পুৰণি টপিকসমূহ ৰিভিজন কৰক, মক টেষ্ট দিয়ক। ইয়ে তোমাক এক্সাম ক্লিয়াৰ কৰাত যথেষ্ট সহায় কৰিব। সেয়ে তুমিও যদি ভাবিছা DLEDৰ এন্ট্ৰেন্স ক্লিয়াৰ কৰিবা, তেতিয়াহ'লে আজিৰে পৰা ষ্টাডি আৰম্ভ কৰা। আৰু যদি প্ৰয়োজনীয় নোটছ লাগে, তেতিয়াহ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। ধন্যবাদ।